নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি আমাৰ জাৰ্ণি হয়। আমি বৰচলাৰ পৰা যাব ওলাইছোঁ ব্যাসকুছিলৈ। আৰু আজি আমি অলপ দেৰিকৈ ওলাইছোঁ ইয়াৰ পৰা, যিহেতু মই আজি গুৱাহাটী যামগৈ। পৰহি 22 তাৰিখে মোৰ এটা শ্বুটিঙো আছে, গানৰ শ্বুটিং এটা ৰাখিছোঁ, গানটোৰ কাৰণে যাম। সকলোখিনি বস্তু পেকিং কৰিলোঁ, কৰি এতিয়া গা পা ধুম ধুনীয়াকৈ, আৰু ভাত পানীও বনাই আৰু আছিলোঁ আমি এইটো ৰুমতে। মই কেমেৰাটো বেক কৰি ভালকৈ ৰুমটো দেখাই আছোঁ। অকল এটাই ৰুম, এইখন ঘৰতে আছিলোঁ আমি। এইটো হ'ল সকলোখিনি আমি ইয়াত বেডিং পত্ৰ বান্ধি এনেদৰে থৈ দিছোঁ। আৰু মৃদুলাই অলৰেডি গোটেই ভাত পানী বনালে আজি। এইটো মাছ, শাক, আলু তেনেকৈ আৰু কিবাকিবি দি বনাইছে। আৰু এইটোৱে হ'ল পাকঘৰটো। মানে ইয়াত দাদা এজন থাকে, দাদাজন এতিয়া নাই কাৰণে আমিয়ে ইয়াতে আছিলোঁ। সকলোখিনি বস্তু আমাক এৰি দিছে আৰু খালি বনাই খাই থাকিলে হ'ল। আৰু এতিয়া এইটো ৰুমতে আছিলোঁ আমি, দেখাই দিছোঁ। আৰু এতিয়া গা পা ধুই লওঁ। ভিডিঅ'টো মই এনেদৰে দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ধুই আহিলোঁ, আহি ইয়াত ধুনীয়াকৈ আগতে ভাতখিনি খাই লওঁ, তাৰপিছত আৰু ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। চাই থাকক। পানী খাই সকলোখিনি বস্তু ভৰাই এইখন বেটেৰী ৰিক্সা, ইয়াতে সকলোখিনি বস্তু ভৰালোঁ। এইখনতে সকলো বস্তুবোৰ ভৰালোঁ। ভৰাই এতিয়া যাওঁ বাছখনৰ ওচৰলৈ। চাই থাকক, ব'লা। তামাম বজাৰ আজি, তামাম বজাৰ ইয়াতে আজি। আছোঁ দেই, আজি বজাৰত কি কি ওলাইছে চাওঁ। আগতে ঢেৰ কিবা কিবি ওলাইছে। এয়াই হ'ল বজাৰ, পাইকাৰী। ইমান ডাঙৰ ডাঙৰ বেঙেনা। আহি পালোঁ আমি পেণ্ডেল। আজি আমি গোটেই বাছ, ট্ৰাক, বিআই চব আজি আমি একেলগে জাৰ্ণি কৰিম। আৰু আজি বাছত যোৱা মানুহ বেছি নাই বাৰু, কেইটা আছে মই দেখাম। সকলোখিনি ইয়াত আহিছে, লোড কৰা হৈ গ'ল। মই কেমেৰাটো বেক কৰি দেখাই আছোঁ। একদম পূৰা ফিটিং হৈ আছে আৰু সকলোখিনি গাড়ী যোগাৰ হ'ল আৰু যাবৰ কাৰণে। আৰু এইফালে আমাৰ বস্তু এয়া গাড়ীত ভৰাই আছে। আজি গাড়ীত যোৱা মানুহে আমি কেইটাই, 1, 2, 3, এই মোৰ সৈতে 4টা। তই ক'ত যাবি? তই দিয়াত যাবি। আৰু আজি বাছত চব বস্তু, আজি আমাৰ নতুন মেম্বাৰ আছে বাছত। আমাৰ নতুন মেম্বাৰ আজি বাছত। আৰু এইফালে পিছফালে চব বেডিং ভৰ্তি, চব্জি বেডিং চেডিং চব ইয়াত ভৰ্তি হৈ আছে। আৰু এয়াই আছিল আজি বৰচলাৰ পৰিৱেশ। আৰু সকলোখিনি বস্তু ভৰোৱা হ'ল। ইয়াত আহিছে আজি বাছত চব বেলেগ বেলেগ মানুহ। আৰু এতিয়া আমি বৰচলাবাসীক বিদায় দি এয়া পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। বাই বাই বৰচলা। এয়াই আছিল বৰচলা বজাৰ। এয়া আজি আমাৰ বাছৰ নতুন মেম্বাৰ। আমি আহি পালোহি এখনি চিলবৰী বুলি কয়। আমি দৰং ডিষ্ট্ৰিক্টত সোমালোঁ। আৰু ইয়াতে চিলবৰীতে এটা তেল ডিপুতে আমাৰ গোটেই গাড়ীখিনি সোমাইছে তেল ভৰাবৰ কাৰণে।
এই দেখিছে গোটেই ট্ৰাকখিনি ইয়াতে আছে আৰু বাছখনো আছে ভিআই পি চব ইয়াতে আছে আৰু আগতে তেলখিনি ভৰাই লওঁ তেল ভৰাই হ'লে আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম চাই থাকিব হেপী জাৰ্ণি হেপী জাৰ্ণি হেপী জাৰ্ণি চলো বাই বাই কি আৰু এয়া সকলোখিনি তেল ভৰোৱা হ'লে আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰোঁ আমি আহি দলগাঁও পালোঁ দলগাঁৱৰ পৰা আমি লেফ্ট ছাইড আহিছোঁ এইটো একদম চিধা ৰাস্তা আৰু চাই থাকিব ফাইনেলি আমি খাৰুপেটীয়া পাইছোঁ মঙলদৈ আছে 17 কিলোমিটাৰ ইয়াৰ পৰা খাৰুপেটীয়াৰ পৰা এয়া হ'ল খাৰুপেটীয়া আৰু আমি আহি মঙলদৈ টাউন পালোঁ ডক্টৰ ভূপেন হাজৰিকা উদ্যান ভেবাৰ ঘাটতে সূৰ্য থিয়েটাৰ চলি আছে এয়া হ'ল ভেবাৰ ঘাট বাইহাটা চাৰিআলি পালোঁ এয়াই হ'ল বাইহাটা চাৰিআলি ইয়াতে যিহেতু আমি এতিয়া ৰখিছোঁ আৰু গাড়ীখন এইখন ইয়াতে ৰাখিছে চাহ তাহ খাবলৈ ৰখিছে চাই থাকিব আৰু আমি গোটেইকেইটা এখন হোটেলতে সোমাইছোঁ আৰু চাহ খাবৰ কাৰণে আৰু এতিয়া আমি বাছখনক বিদায় দিলোঁ আৰু 3 দিনৰ কাৰণে বাই বাই দেই চবকে আমি দুটা আহি আছোঁ আৰু দেই বাছলৈ আহি আদাবাৰী পালোঁ এয়াই হ'ল আদাবাৰী ইমান ধুনীয়া লাগিছে নহয় আৰু আহি বামুণী মৈদাম পাই গ'লোঁ বামুণী মৈদামতে গাড়ীৰ পৰা নামি দিলোঁ নামি দি এতিয়া মই হাতীগড় চাৰিআলিলৈ খোজকাঢ়ি আহি আছোঁ এয়াই হ'ল বামুণী মৈদাম ৰেলৱে কলনী ইফালে আইও গোটেইকেইটা আহি গ'ল দেখিছানে ওচৰত আৰু এটা ক'ত গ'ল আৰু এটা ক'ত গ'ল অ' বুবুল উঠিব হোৱা নাই তোৰ আৰু এয়াই হ'ল গুৱাহাটী মহানগৰী ধুনীয়া ধুনীয়াকৈ চোলা পিন্ধাই থৈছোঁ গোটেইকেইটাকে এইটো এটা আৰু এইটো চাওঁ
আৰু এইকেইটাক আৰু দুটা এইকেইটাক শুই থাক বুলি কৈছে না শুই থাক বুলি কৈছে না শুই থাক চুপ চুপ কালি আহি ৰুমত পোৱালে 8টামান বাজিলে ৰাতি পাই মানে বহুত ভাগৰ লাগিলে দিনটো গাড়ীত আহি আছোঁ সেইকাৰণে আৰু ভিডিঅ'টো ৰাতি তেনেকেই থৈ দিলোঁ ভাবিলোঁ ৰাতিপুৱা বনাম আহি পাই ভাত পানী বনালোঁ বনাই খালোঁ খাই শুই থাকিলোঁ আৰু এতিয়া ৰাতিপুৱা উঠি সোনকালে মুখ হাত ধুই চাহ একাপ খাই মই বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি মোবাইলটো হাতত তুলি ল'লোঁ আৰু এতিয়া আগতে দোকানৰ পৰা আহি লওঁ দাঢ়িকেইডাল অলপ কাটিব যাওঁ কালি যিহেতু মোৰ পানীখাইটিত শ্বুটিং এটা আছে বিহু গানৰে হয় কালি যদি মই পাৰোঁ অলপ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ দেই যি কি নহওক আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব